Thanks for joining us. As per direction of the Honorable Chief Minister Dr. Himanta Biswa Sharma, I attended an important meeting with Honorable Deputy Chief Minister Mr. S. Dhar and with the senior officials, including Chief Secretary and senior officials with the government of Meghalaya. And our Chief Secretary Assam, Dr. Ravi Kota, and other senior officials were also present in the meeting. So we had a long and threadbare discussion, good discussion, and 3 hours discussion. We have taken some resolutions, and with the consent of the both Honorable Chief Ministers, Assam and Meghalaya, we have already issued a joint press release. I would like to offer both the Chief Ministers, Dr. Himanta Biswa Sharma for his prompt action, and I would like to offer my thanks to Conrad Changmaji for his keenness to resolve the issues soon. He has already read out the press statement in English. Assamese press people are also here. So, মই অসমীয়াতে কম নেকি নহয় জানো মানে এইটোতো কোৱাখিনি ক'লে আৰু কিবা সুধিলে মই কম এই ষ্টেটমেণ্টখিনি দি লওঁ শ্বিলঙত যোৱা 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ 22 আগষ্ট 2026 তাৰিখে কইনাধৰা ষ্টেট গেষ্ট হাউচত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত এখন বৈঠক অনুষ্ঠিত হয় ঘটনাৰ পিছতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে আলোচনা কৰিছিল আৰু দুগৰাকী মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ বৈঠক অনুষ্ঠিত কৰি এই বিষয়টোৰ খৰখেদাকৈ মীমাংসা কৰাৰ কাৰণে ব্যৱস্থা লৈছিল আৰু তাৰ কাৰণে আজি ডেপুটি চিফ মিনিষ্টাৰ আহিছে সিএছ আৰু সিনিয়ৰ অফিচিয়েলছ সকল আহিছে আৰু আমাকো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ দিয়াৰ কাৰণে আমি চিফ সেক্ৰেটাৰীৰ লগতে সিনিয়ৰ অফিচিয়েলছ সকল আজি ইয়াত বৈঠকত মিলিত হলো বহুত ইস্যুৱে আমি আলোচনা কৰিলো এই ঘটনাৰ লগত জড়িত আৰু ডাঙৰ কথা যে মেঘালয় চৰকাৰৰ হৈ আজি ডেপুটি চিফ মিনিষ্টাৰে ৰিগ্ৰেট কৰিছে মেঘালয় চৰকাৰে 2026 চনৰ 19 আগষ্টত শ্বিলঙত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে মেঘালয় চৰকাৰে অৱগত কৰে যে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ এক্ট প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা হৈছে মেঘালয় চৰকাৰে জনায় যে 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে 15খন এফআইআৰ পঞ্জীয়ন কৰা হৈছে 3 দুষ্কৃতিকাৰী চিনাক্তকৰণ 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সৈতে জড়িত 5 জন মুখ ঢকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰা হৈছে আৰু বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা ঘটনাৰ সৈতে তেওঁলোক জড়িত আছিল বিশেষ তদন্তকাৰী দল গঠন মেঘালয় চৰকাৰে জনায় যে শ্বিলঙত সংঘটিত ঘটনাৰ সৈতে জড়িত সকলো দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা লোকসকলক চিনাক্ত কৰি আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হ'ব ইতিমধ্যে 3770ৰো অধিক অসমত পঞ্জীয়নভুক্ত বাহনক নিৰাপদে মেঘালয়ৰ পৰা অসমলৈ লৈ অহা হৈছে আলোচনা চলি থকাৰ সময়তো আজি বহুকেইখন পঞ্জীয়নভুক্ত অসমত পঞ্জীয়নভুক্ত বাহনত বহু লোক
তাৰ পৰা আহি আছে বুলি আমাক মেঘালয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। ইয়াৰ উপৰিও অসম কণ্ট্ৰল ৰুমলৈ 54টা জৰুৰী ফোন আহিছে, য'ত 175 জন লোক জড়িত। তেওঁলোকক স্থানান্তৰৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত 22খন ব্যক্তিগত বাহন আৰু 5খন পৰ্যটক বাহন আছে। মেঘালয় চৰকাৰে জনায় যে তেওঁলোকৰ কণ্ট্ৰল ৰুমলৈ এতিয়ালৈ 379টা জৰুৰী ফোন আহিছে। মেঘালয়ত পূৰ্বে আবদ্ধ হৈ থকা অধিকাংশ যাত্ৰী আৰু বাহন, যাৰ ভিতৰত 402খন আৰু 500খন বাহন আছিল, উমিয়াম হ্ৰদ অংশকে ধৰি গুৰুত্বপূৰ্ণ যাতায়াত কৰিডৰসমূহ অতিক্ৰম কৰি সফলতাৰে আগবাঢ়িছে। এতিয়াও অসমলৈ স্থানান্তৰ কৰিবলগীয়া যিকোনো যাত্ৰী বা বাহনক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত নিৰাপদে এস্কৰ্ট কৰি অসমলৈ লৈ অহা হ'ব। অসমলৈ উভতি আহিব বিচৰা প্ৰতিজন পৰ্যটক বা বাহনক সহায় আৰু নিৰাপদ এস্কৰ্ট প্ৰদান নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমৰ IG স্পেচিয়েল ব্ৰাঞ্চ আৰু মেঘালয়ৰ IG ল এণ্ড অৰ্ডাৰৰ মাজত এটা বিশেষ সমন্বয় ব্যৱস্থা আৰু নিৰ্দিষ্ট হেল্পলাইন স্থাপনৰ সিদ্ধান্ত লোৱা হয়। আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকক সহায় কৰাৰ বাবে এটা অনলাইন সহায়ক মঞ্চও সক্ৰিয় কৰা হ'ব। হোৱাটছআপ 9181014888, লেণ্ডলাইন 036123811511। পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱা পৰ্যন্ত এই সমন্বয় ব্যৱস্থা কাৰ্যক্ষম হৈ থাকিব। আন্তঃৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা দৈনন্দিন সমস্যাসমূহ তৎকালীনভাৱে সমাধান কৰাৰ বাবে নংপুৰ উপায়ুক্ত আৰু কামৰূপ মহানগৰৰ উপায়ুক্তৰ লগতে দুয়োখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াসকলক লৈ স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠন কৰা হ'ব। দুয়োখন ৰাজ্যৰ কমিশনাৰ, সচিব পৰ্যায়ৰ পৰিবহণ কৰ্তৃপক্ষ আৰু পৰ্যটক বাহন সংস্থাসমূহৰ প্ৰতিনিধিক লৈ এখন যৌথ সমিতি গঠন কৰা হ'ব। এই সমিতিয়ে পৰ্যটক পৰিবহণৰ চলাচল সহজ আৰু নিয়ন্ত্ৰিত কৰাৰ লগতে অসম আৰু মেঘালয়ৰ উমৈহতীয়া পৰ্যটন স্বাৰ্থ সুৰক্ষিত কৰাত সহায় কৰিব। অসম আৰু মেঘালয় চৰকাৰে বাহনসমূহৰ নিৰাপদ আৰু সুৰক্ষিত যাতায়াত নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ ভিতৰত অসমৰ দক্ষিণ অংশৰ পৰা অসমৰ অন্যান্য অঞ্চললৈ তথা বৰাক উপত্যকাৰ পৰা মেঘালয় হৈ যাতায়াত কৰাও অন্তৰ্ভুক্ত। এনেদৰে মেঘালয়ৰ পৰা অসমৰ মাজেৰে মেঘালয়ৰ অন্যান্য অঞ্চললৈ যাত্ৰা কৰা লোকসকলৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মেঘালয় চৰকাৰে পুনৰ নিশ্চিত কৰে যে অসম আৰু দেশৰ অন্যান্য অংশৰ পৰা মেঘালয়লৈ অহা সকলো পৰ্যটক আৰু বাহনৰ মেঘালয়ত থকাৰ সময়ছোৱা ৰাজ্যখনৰ ভিতৰত চলাচলৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব। তো আমি সকলোৱে জানো যে কম বেছি পৰিমাণে প্ৰত্যেক বছৰে এনেবোৰ ঘটনা মেঘালয়ত সংঘটিত হয়, যাৰ ফলত বহু লোকৰ ক্ষয় ক্ষতিও হয়। আৰু এইবাৰ আনফৰ্চুনেট ঘটনাটো আমি কৈছো অত্যন্ত দুৰ্ভাগ্যজনক, অনাকাংক্ষিত। শিশুও আঘাত পাইছে, যান বাহনত ক্ষতি হৈছে। এই সকলোখিনি কথা আমাৰ জনসাধাৰণৰ যি চেণ্টিমেণ্ট, এই চেণ্টিমেণ্টখিনি আমি অনুভৱ কৰিছো আৰু আজিৰ এই সভাত আমি উত্থাপন কৰিছো আৰু লগে লগে তেখেতসকলেও ৰিগ্ৰেট কৰিছে আৰু ইন ফিউচাৰ যাতে তেনে ঘটনা সংঘটিত নহয় তেনে এচিউৰেঞ্চ আমাক দিছে। আৰু এই ক্ষেত্ৰত এনেধৰণৰ কথা বতৰা যদি কেতিয়াবা পৰিৱেশ সৃষ্টি হয়, কিবা দুৰ্ঘটনা হয়, তেতিয়াহ'লে আমাৰ যি জইণ্ট কমিটি বিলাক কৰা হৈছে, এই কমিটিয়ে খৰখেদাকৈ ক্ষিপ্ৰতাৰে এইবিলাক মোকাবিলা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই মাননীয় মন্ত্ৰীক মই ধন্যবাদ জনাইছো, তেখেতৰ লগত অহা চিফ ছেক্ৰেটাৰী আৰু অফিচিয়েলসকলক বিশেষভাৱে ধন্যবাদ জনাইছো। আৰু আমাৰ দুয়োগৰাকী মাননীয় মুখ্যমন্ত্ৰীয়ে যি প্ৰম্প্ট একশ্যন ল'লে এইখিনি আগবঢ়াই লৈ যাবলৈ আমি দুয়োগৰাকীকে আমি ধন্যবাদ জনাইছো। আৰু আমি যিবিলাকে আন্দোলনত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল, জেনুইন ক্ষোভ, আমি তেওঁলোকক অনুৰোধ জনাম যাতে তেওঁলোকে পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ বাবে আৰু কাৰো যাতে লোকচান নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি তেওঁলোকে যি আন্দোলনৰ কাৰ্যসূচী আজি ব্লকেট কৰিছিলে, ৰোড ব্লকেট, বেলেগ বেলেগ ধৰণে প্ৰটেষ্ট কৰিছে, সেইখিনি তেওঁলোকে প্ৰত্যাহাৰ কৰিব। আৰু আমি মেঘালয়ৰ জনসাধাৰণকো আৰু অসমৰ জনসাধাৰণকো, দুয়োখন ৰাজ্যৰ জনসাধাৰণক আমি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে তেখেতসকলক আমি বিনম্ৰৰে অনুৰোধ জনাইছো।
কাৰণ মেঘালয়ৰ লগত আমাৰ সম্পৰ্ক বহু পুৰণি, যুগমীয়া সম্প্ৰতি, এই সম্প্ৰীতি বহুত যুগমীয়া, সমন্বয় যুগমীয়া। গতিকে এইটো যাতে অটুট থাকে আৰু কোনো মিছক্ৰিয়েণ্টে যাতে এনে পৰিস্থিতিৰ সুযোগ লৈ ঘটনা কৰিব নোৱাৰে তাৰ প্ৰতি চকু দিবলৈ আমি বিশেষভাৱে মেঘালয় চৰকাৰক আমি অনুৰোধ জনাইছো আৰু আমাৰ চৰকাৰো এই ক্ষেত্ৰত সচেতন হৈ আছে। ধন্যবাদ। Question regarding this is some kind of failure, intelligent failure, and moreover, one thing, do you think any third party intervention here? Because in most of the cases, there is always some maybe political conspiracy or third party involvement. Yeah, respond to your question. Actually, you know very well has been by the Muslim, so I'm very thankful to our police team. And we have acted very promptly and we even involved in our husband arrest. And also today, after the third bed discussion, so we have formed the special investigative team. So to identify all the mistakes who have been in this incident. But I have addition to the question, there is resentment of anger back in Meghalaya. The first is there is no action. Is Mr. S. Dhar, Deputy Chief Minister, Government of Meghalaya. So I would like to request you to read out the joint press statement. I'll start. Yeah, please. A very good evening to all the media friends, both from Assam side and also from Meghalaya side. So, a joint meeting between the governments of Meghalaya and government of Assam was held today at the second August at Kolenara State Guest House to deliberate upon the government's following incident in Shillong on 19 August 2026. The meeting was led by the Honorable Deputy Minister from Meghalaya S. Dhar, and the Honorable Minister's government was Samshi Atul Bora and was attended by the senior officer of both the state governments. After detailed deliberations lasting more than 3 hours, and the meeting arrived at the following major decisions. One, yes, government of Meghalaya has sincerely regretted the unfortunate incidents of 19 August 2026 in Shillong and are sure to take strong actions against those who are involved. Arrest of the key issue leaders. The government of Meghalaya apprised the meeting that the President, the Vice President, the General Secretary of the Khasi Student Union have been arrested by invoking the Meghalaya Maintenance of Public Order Acts. The FIR registered. The government of Meghalaya informed that 15 FIR have been registered so far in connection with the incidents of 19 August 2026. Identifications of the miscreants. 5 marks person have so far been identified as being involved in the incidents of 19 August 2026, particularly in the attacks on the Assam registered vehicle. Constitution of the Special Investigation Team. Government of Meghalaya informed that a special investigation team has been constituted to identify all the miscreants involved in the violence in Shillong, particularly those responsible for the attacks on Assam registered and to ensure that prosecution is in accordance with the law. Self-movement of Assam reserve vehicles. More than 3,720 Assam registered vehicles have already been safely escorted out of Meghalaya into Assam so far. Distress call and evacuations. The Assam Control Room has received 54 distress calls involving 175 persons who are being assisted in evacuations. And these include 22 private vehicles and 5 police vehicles. And the government of Meghalaya informed that its control room has received 379 distress calls so far and steps taken to assist them for their safe transit. And movement of standard vehicles. Most of the standard travelers and vehicles, including approximately 400 to 500 vehicles that were earlier held on in Meghalaya, have successfully crossed key transit corridors, including
Ilmium, lake sections, and completions of evacuations within 48 hours. Any passenger or vehicle yet to be transferred to Assam will be safely escorted and transferred within the next 48 hours. Dedicated exercise will be undertaken to ensure that every tourist or vehicles wishing to return to Assam is facilitated and safely escorted. Delegated coordination by establishing hotline. It was agreed to establish a delegated coordination mechanism between the IG Special Branch Assam and the IG Law Order Meghalaya, along with delegated headlines. An online support forum will also be activated to assist in locating and facilitating stranded individuals. WhatsApp number is 9 plus 91 8101488 and landline number is 0361 2381 511. This mechanism shall remain operational until the institution is fully normalized. Permanent district level joint committees. A permanent district level joint committee will be constituted comprising Deputy Commissioners Nongkor and Deputy Commissioner Kamruk Metropolitans, along with the police officer on the corresponding level from both districts, and to ensure that day-to-day issues arising along the interstate border are resolved promptly. Joint Committee on Tourist Transport. A joint committee comprising the Commission and Schedule Level Transport Authorities of both states, along with the representative of the Tourist Vehicle Associations, will be considered to facilitate and regulate tourist transport movement and safeguard the shared tourism interests of Assam and Meghalaya states. Safe transit through both states. The government of Assam and Meghalaya will take all necessary measures to ensure safe and secure transit arrangement for vehicles traveling from the southern part of Assam to other part of Assam, including movement from the Barak Valley through Meghalaya, and similarly, necessary arrangement will be made for people traveling from Meghalaya to other part of Meghalaya through Assam. Responsibility for safety and security of tourists and vehicles. The government of Meghalaya reiterated that the state government shall take responsibility for the safety and security of all tourists and vehicles traveling from Assam and other part of the country into Meghalaya during their stay and movement within the state of Meghalaya. I have a question that, is it the failure of Meghalaya government? Because we have seen earlier, whenever there is some KSU protest, there is always vandalism. Earlier also this happened. So, do you think the intelligence failure and what kind of precautions? So like this, let's start finish from this part of the statement so that we can take later. Yes, Senator. Okay. Thanks for joining us. As per direction of the Honorable Chief Minister Dr. Himanta Biswa Sarma, I attended an important meeting with Honorable Deputy Chief Minister Mr. S. Dhar and with the senior officials, including Chief Secretary and senior officials with of Government of Meghalaya. And our Chief Secretary Assam, Dr. Ravi Kota, and other senior officials were also present in the meeting. So we had a long and threadbare discussion, good discussion, and 3 hours discussion. We have taken some resolutions, and with the consent of the both Honorable Chief Ministers, Assam and Meghalaya, we have already issued a joint press release. I would like to offer both the Chief Ministers, Dr. Himanta Biswa Sarma for his prompt action, and I would like to offer my thanks to Conrad Changmaji for his keenness to resolve the issues soon. He has already read out the press statement in English. Assamese press people are also here. So, মই অসমীয়াতে কম নেকি? নহয় জানো? মানে এইটোতো কোৱাখিনি ক'লে আৰু কিবা সুধিলে মই কম এই ষ্টেটমেণ্টখিনি দি লওঁ।
শ্বিলঙত যোৱা 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ 22 আগষ্ট 2026 তাৰিখে কইনাধৰা ষ্টেট গেষ্ট হাউচত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। ঘটনাৰ পিছতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে আলোচনা কৰিছিল আৰু দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বৈঠক অনুষ্ঠিত কৰি এই বিষয়টোৰ খৰখেদাকৈ মীমাংসা কৰাৰ কাৰণে ব্যৱস্থা লৈছিল আৰু তাৰ কাৰণে আজি ডেপুটি চিফ মিনিষ্টাৰ আহিছে, CS আৰু চিনিয়ৰ অফিচিয়েলছক আহিছে আৰু আমাকো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিয়াৰ কাৰণে আমি চিফ ছেক্ৰেটাৰীৰ লগতে চিনিয়ৰ অফিচিয়েলছসকল আজি ইয়াত বৈঠকত মিলিত হলো। বহুত ইছ্যুৱে আমি আলোচনা কৰিলো এই ঘটনাৰ লগত জড়িত আৰু ডাঙৰ কথা যে মেঘালয় চৰকাৰৰ হৈ আজি ডেপুটি চিফ মিনিষ্টাৰে ৰিগ্ৰেট কৰিছে। মেঘালয় চৰকাৰে 2026 চনৰ 19 আগষ্টত শ্বিলঙত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। মেঘালয় চৰকাৰে অৱগত কৰে যে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইনটেনেন্স অফ পাব্লিক অৰ্ডাৰ এক্ট প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় চৰকাৰে জনায় যে 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে 15খন FIR পঞ্জীয়ন কৰা হৈছে। 3 দুষ্কৃতিকাৰী চিনাক্তকৰণ, 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সৈতে জড়িত 5জন মুখ ঢকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰা হৈছে আৰু বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা ঘটনাৰ সৈতে তেওঁলোক জড়িত আছিল। বিশেষ তদন্তকাৰী দল গঠন মেঘালয় চৰকাৰে জনায় যে শ্বিলঙত সংঘটিত ঘটনাৰ সৈতে জড়িত সকলো দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ বিশেষকে অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা লোকসকলক চিনাক্ত কৰি আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হ'ব। ইতিমধ্যে 3770ৰো অধিক অসমত পঞ্জীয়নভুক্ত বাহনক নিৰাপদে মেঘালয়ৰ পৰা অসমলৈ লৈ অহা হৈছে। আলোচনা চলি থকাৰ সময়তো আজি বহুকেইখন পঞ্জীয়নভুক্ত অসমত পঞ্জীয়নভুক্ত বাহনত বহু লোক তাৰ পৰা আহি আছে বুলি আমাক মেঘালয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। ইয়াৰ উপৰিও অসম কণ্ট্ৰল ৰুমলৈ 54টা জৰুৰী ফোন আহিছে, য'ত 175 জন লোক জড়িত, তেওঁলোকক স্থানান্তৰৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত 22খন ব্যক্তিগত বাহন আৰু 5খন পৰ্যটক বাহন আছে। মেঘালয় চৰকাৰে জনায় যে তেওঁলোকৰ কণ্ট্ৰল ৰুমলৈ এতিয়ালৈ 379টা জৰুৰী ফোন আহিছে। মেঘালয়ত পূৰ্বে আবদ্ধ হৈ থকা অধিকাংশ যাত্ৰী আৰু বাহন, যাৰ ভিতৰত 402খন আৰু 500খন বাহন আছিল, উমিয়াম হ্ৰদ অংশকে ধৰি গুৰুত্বপূৰ্ণ যাতায়াত কৰিডৰসমূহ অতিক্ৰম কৰি সফলতাৰে আগবাঢ়িছে। এতিয়াও অসমলৈ স্থানান্তৰ কৰিবলগীয়া যিকোনো যাত্ৰী বা বাহনক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত নিৰাপদে এস্কৰ্ট কৰি অসমলৈ লৈ অহা হ'ব। অসমলৈ উভতি আহিব বিচৰা প্ৰতিজন পৰ্যটক বা বাহনক সহায় আৰু নিৰাপদ এস্কৰ্ট প্ৰদান নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমৰ IG স্পেচিয়েল ব্ৰাঞ্চ আৰু মেঘালয়ৰ IG ল এণ্ড অৰ্ডাৰৰ মাজত এটা বিশেষ সমন্বয় ব্যৱস্থা আৰু নিৰ্দিষ্ট হেল্পলাইন স্থাপনৰ সিদ্ধান্ত লোৱা হয়। আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকক সহায় কৰাৰ বাবে এটা অনলাইন সহায়ক মঞ্চও সক্ৰিয় কৰা হ'ব। হোৱাটছআপ 9181014888, লেণ্ডলাইন 036123811511। পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱা পৰ্যন্ত এই সমন্বয় ব্যৱস্থা কাৰ্যক্ষম হৈ থাকিব। আন্তঃৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা দৈনন্দিন সমস্যাসমূহ তৎকালীনভাৱে সমাধান কৰাৰ বাবে নংপুৰ উপায়ুক্ত আৰু কামৰূপ মহানগৰৰ
উপায়ুক্তৰ লগতে দুয়োখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াসকলক লৈ স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠন কৰা হ'ব। দুয়োখন ৰাজ্যৰ কমিশনাৰ, সচিব পৰ্যায়ৰ পৰিবহণ কৰ্তৃপক্ষ আৰু পৰ্যটক বাহন সংস্থাসমূহৰ প্ৰতিনিধিক লৈ এখন যৌথ সমিতি গঠন কৰা হ'ব। এই সমিতিয়ে পৰ্যটক পৰিবহণৰ চলাচল সহজ আৰু নিয়ন্ত্ৰিত কৰাৰ লগতে অসম আৰু মেঘালয়ৰ উমৈহতীয়া পৰ্যটন স্বাৰ্থ সুৰক্ষিত কৰাত সহায় কৰিব। অসম আৰু মেঘালয় চৰকাৰে বাহনসমূহৰ নিৰাপদ আৰু সুৰক্ষিত যাতায়াত নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ ভিতৰত অসমৰ দক্ষিণ অংশৰ পৰা অসমৰ অন্যান্য অঞ্চললৈ তথা বৰাক উপত্যকাৰ পৰা মেঘালয় হৈ যাতায়াত কৰাও অন্তৰ্ভুক্ত। এনেদৰে মেঘালয়ৰ পৰা অসমৰ মাজেৰে মেঘালয়ৰ অন্যান্য অঞ্চললৈ যাত্ৰা কৰা লোকসকলৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মেঘালয় চৰকাৰে পুনৰ নিশ্চিত কৰে যে অসম আৰু দেশৰ অন্যান্য অংশৰ পৰা মেঘালয়লৈ অহা সকলো পৰ্যটক আৰু বাহনৰ মেঘালয়ত থকাৰ সময়ছোৱা ৰাজ্যখনৰ ভিতৰত চলাচলৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব। তো আমি সকলোৱে জানো যে কম বেছি পৰিমাণে প্ৰত্যেক বছৰে এনেবোৰ ঘটনা মেঘালয়ত সংঘটিত হয়, যাৰ ফলত বহু লোকৰ ক্ষয় ক্ষতিও হয়। আৰু এইবাৰ আনফৰ্চুনেট ঘটনাটো আমি কৈছো অত্যন্ত দুৰ্ভাগ্যজনক, অনাকাংক্ষিত, শিশুও আঘাত পাইছে, যান বাহনত ক্ষতি হৈছে। এই সকলোখিনি কথা আমাৰ জনসাধাৰণৰ যি চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্টখিনি আমি অনুভৱ কৰিছো আৰু আজিৰ এই সভাত আমি উত্থাপন কৰিছো আৰু লগে লগে তেখেতসকলেও ৰিগ্ৰেট কৰিছে আৰু ইন ফিউচাৰ যাতে তেনে ঘটনা সংঘটিত নহয় তেনে এছুৰেঞ্চ আমাক দিছে। আৰু এই ক্ষেত্ৰত এনেধৰণৰ কথা বতৰা যদি কেতিয়াবা পৰিৱেশ সৃষ্টি হয়, কিবা দুৰ্ঘটনা হয়, তেতিয়াহ'লে আমাৰ যি জইণ্ট কমিটি বিলাক কৰা হৈছে, এই কমিটিয়ে খৰখেদাকৈ ক্ষিপ্ৰতাৰে এইবিলাক মোকাবিলা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই মাননীয় মন্ত্ৰীক মই ধন্যবাদ জনাইছো, তেখেতৰ লগত অহা চিফ ছেক্ৰেটাৰী আৰু অফিচিয়েলসকলক বিশেষভাৱে ধন্যবাদ জনাইছো। আৰু আমাৰ দুয়োগৰাকী মাননীয় মুখ্যমন্ত্ৰীয়ে যি প্ৰম্প্ট একশ্যন ল'লে এইখিনি আগবঢ়াই লৈ যাবলৈ আমি দুয়োগৰাকীকে আমি ধন্যবাদ জনাইছো। আৰু আমি যিবিলাকে আন্দোলনত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল, জেনুইন ক্ষোভ, আমি তেওঁলোকক অনুৰোধ জনাম যাতে তেওঁলোকে পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ বাবে আৰু কাৰো যাতে লোকচান নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি তেওঁলোকে যি আন্দোলনৰ কাৰ্যসূচী আজি ব্লকেট কৰিছিলে, ৰোড ব্লকেট, বেলেগ বেলেগ ধৰণে প্ৰটেষ্ট কৰিছে, সেইখিনি তেওঁলোকে প্ৰত্যাহাৰ কৰিব। আৰু আমি মেঘালয়ৰ জনসাধাৰণকো আৰু অসমৰ জনসাধাৰণকো, দুয়োখন ৰাজ্যৰ জনসাধাৰণক আমি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে তেখেতসকলক আমি বিনম্ৰৰে অনুৰোধ জনাইছো। কাৰণ মেঘালয়ৰ লগত আমাৰ সম্পৰ্ক বহু পুৰণি, যুগমীয়া সম্প্ৰতি, এই সম্প্ৰীতি বহুত যুগমীয়া, সমন্বয় যুগমীয়া। গতিকে এইটো যাতে অটুট থাকে আৰু কোনো মিছক্ৰিয়েণ্টে যাতে এনে পৰিস্থিতিৰ সুযোগ লৈ ঘটনা কৰিব নোৱাৰে তাৰ প্ৰতি চকু দিবলৈ আমি বিশেষভাৱে মেঘালয় চৰকাৰক আমি অনুৰোধ জনাইছো আৰু আমাৰ চৰকাৰো এই ক্ষেত্ৰত সচেতন হৈ আছে। ধন্যবাদ। Major question regarding this is some kind of failure, intelligent failure, and moreover, one thing, do you think any third party intervention here? Because in most of the cases, there is always some maybe political conspiracy or third party involvement. Yeah, respond to your question. Actually, you know very well has been by the ministry, so I'm very thankful to our ministry. And we have acted very promptly and we even involved in our arrested. And also today, after the third discussion, so we have formed the special military team. So to identify all the mistakes who have been military. But I have addition to the question, there is resentment of anger right in the area. In the first 2 days, there was no action from the Hanakan. No action has been taken. After the incident took place, within 2 hours, police has arrested those leaders. Who told you that action? Our government said no action. The same hour, not even after the incident, immediately, I think within 2 hours, we have arrested. Why was there any intelligence failure? That's why we are forming SIT, so we can do properly and you'll be able to